বন্ধুসকল, আজি মই ভাৰতৰ ঐতিহাসিক কীৰ্তিস্তম্ভ কুতুব মিনাৰৰ দুটামান ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে চাওকচোন। মই মোৰ বা আৰু মোৰ হাজবেণ্ডে সৈতে গৈছিলোঁ ফুৰিবলৈ। বৰ ধুনীয়া লাগিল। এয়া তেওঁলোকৰ এণ্ট্ৰেঞ্চ হয়। এইটো আপুনি লেফ্ট ছাইডে এটা যাব পাৰি, এটা ফ্ৰণ্ট ছাইডেও এখন আছে গেটখন। আমি এই লেফ্ট ছাইডেই সোমাই গ'লোঁ। এয়া মোৰ বা হয়। এয়া দেখিছেনে, সেই টাইমতে এখন এৰোপ্লেন উৰি গৈছিল। দেখি বৰ ভাল লাগিছিল দৃশ্যটো। এয়াৰপৰ্টটো বহুত ওচৰতে কুতুব মিনাৰৰ। এইবোৰ ভগ্নাৱশেষ যদিও দেখি বহুত ভাল লাগিল আৰু বৰ ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে। এইটো দেখিছেনে, কি ধুনীয়া ভগ্নাৱশেষ যদিও কিমান পৰিপাটি, ইমান পোনকৈ বনাইছে ন, দেখি ভাল লাগি গৈছে। কুতুব মিনাৰটো এটা ছাইডৰ পৰা এয়া চাওকচোন, কিমান ধুনীয়া লাগিছে। আন এটা ছাইড হয় এয়া, বহুত ধুনীয়া লাগিছে। চাওকচোন, দৰ্জাবোৰ কিমান ওখ ওখকৈ বনাইছে আৰু এই ৱালবিলাক চব উৰ্দু ভাষা লিখা আছে। আৰু বহুত ধুনীয়া হৈ আছে ভগ্নাৱশেষ যদিও। কিছুমান বৰ ধুনীয়া হৈছে, কিছুমানহে ভগ্নাৱশেষ হৈ আছে। চাওক না, কিমান সুন্দৰকৈ বনাইছিল তেওঁলোকে। চাওকচোন, বাহিৰৰ দৃশ্যটো কি ধুনীয়া। চাৰিওফালে এখন গাৰ্ডেনে আৱৰি আছে। বৰ ধুনীয়া, গাৰ্ডেনখন তেওঁলোকে বৰ ধুনীয়াকৈ ৰাখিছে। একদম গ্ৰীণেই হৈ আছে। চাওকচোন, এটা ছাইডৰ পৰা এয়া যিফালে চাই তাৰমানে আপোনালোকে মিনাৰটো বৰ ধুনীয়া দেখিব। মিনাৰটো ৰেড ছেণ্ডষ্টোন আৰু মাৰ্বলেৰে বনাইছে। সেইখিনি বহুত সুন্দৰ লাগে দেখিবলৈ। দেখিছেনে, এখন গ্ৰীণ। এতিয়া আমি বহুত সময় লৈ গৈছিলোঁ, বহুত আৰামেৰে চালোঁ। আবেলি সময়তে ওলাই গ'লোঁ। আবেলিৰ পৰা আমি ৰাতিলৈকে চালোঁ। দেখিছেনে, কি ধুনীয়া লাগিছে ন। এইটো ছাইডৰ পৰা কিমান ধুনীয়া লাগিছে। এইবোৰ কিন্তু সুন্দৰ হৈ আছে ভগ্নাৱশেষ যদিও। ছানছেটটো বৰ ধুনীয়া লাগিছিল তাত। আপোনালোকে চাওকচোন, মই ইয়াত দেখাই আছোঁ। সকলো ছাইডৰ পৰাই চালোঁ, সকলো ছাইডৰ পৰাই ভিডিঅ' বনালোঁ, ফটো তুলিলোঁ আৰু সুন্দৰ দৃশ্যবোৰ উপভোগ কৰিলোঁ। মানুহ যথেষ্ট হৈছিল। এইখিনি ভগ্নাৱশেষ দেখিছেনে, তেওঁ কিবা এটা ভাল লাগিছে ভগ্নাৱশেষ যদিও। ৱালবোৰ কিমান ওখ দেখিছেনে। এইটো ছাইডৰ পৰাই এবাৰ চাওক, এয়া মিনাৰটো। এয়া দেখিছেনে, কি ধুনীয়াকৈ গছখিনি কাটি থৈছে। এইখিনিও ভগ্নাৱশেষ হয়। ভাল লাগিছেনে। মোৰ দেখি ভাল লাগিল। ভিডিঅ' এটা বনাই বোলো আপোনালোকক দেখাওঁ। সেইখিনি ভিডিঅ' এটা কৰি আনিলোঁ। যিসকলে চাইছে এইটো বেলেগ কথা, যিসকলে নাই চোৱা তেওঁলোকে দেখি ভাল পাব বুলি মই আশা এটা ৰাখিছোঁ। এইফালৰ পৰা চাওকচোন, কিমান ভাল লাগিছে ন। দুটা ছাইডৰ ভগ্নাৱশেষখিনিৰ পৰাও কিমান সুন্দৰ লাগিছে দেখিবলৈ। সঁচাই অপূৰ্ব ন। তাতে দুকপিমান ফটো তুলিলোঁ মই আৰু মোৰ বাৰ সৈতে। আকৌ ইয়াত দেখুৱাই আছোঁ আপোনালোকক, চাওকচোন ইমান ধুনীয়া দেখিছেনে গ্ৰীণ গাৰ্ডেনখন। এইটো ছাইডৰ পৰা এবাৰ চাওক, ভাল লাগিছে ন মিনাৰটো। আপোনালোকে সময়টো এদিন লৈ পেলাই যাবচোন, কেতিয়াবা দিল্লী গ'লে। কম সময়ত মই আগতে এবাৰ চাইছোঁ যদিও বহুত ভালকৈ চাব নোৱাৰিলোঁ। এইবাৰ একদম আশা পূৰ্ণ হৈ গ'ল। ইমান সুন্দৰকৈ বহুত টাইম লৈ পেলাই চালোঁ, ভাল লাগিল চাই। বহুত পৰিষ্কাৰ হয়। আৰু ৰেড ছেণ্ডষ্টোন কাৰণেও বহুত ধুনীয়া লাগিছে। ভগ্নাৱশেষ যদিও কিবা চাফা লাগিছে। এইটোহে ওপৰলৈ যোৱা চিৰিটো হয় মিনাৰটোৰ ভিতৰত। এইখন বন্ধ কৰি থৈছে। তেওঁ মই এনেই ভিডিঅ' এটা তুলিলোঁ মোবাইলটো ভৰাই পেলাই। কুতুব মিনাৰটো 5 ষ্ট'ৰিজ হয়। 370 কিবা এটা ষ্টেপ আছে নেকি ভিতৰত। আগতে যাব দিছিল বোলে ওপৰত যাবলৈ, শুনামতে আৰু আজিকালি বন্ধ কৰি দিলে। ইয়াৰ এটা দিনতো বৰ সুন্দৰ দৃশ্য এটা হয়, ৰাতিও এটা বৰ ধুনীয়া দৃশ্য হয়। কুতুব মিনাৰটো ইউনেস্কোৰ
ঐতিহাসিক এটা স্থান হয়। এই কুতুব মিনাৰটো দিল্লীৰ মেহৰৌলিত আছে। আৰু এখন ইয়াত ফ্লাইট উৰি গৈছে দেখিছেনে? আমি ইয়াত দুজনে অলপ দেৰি বহি ৰেষ্ট ল'লোঁ। ইমান ডাঙৰ এলেকাটো খোজকাঢ়ি ভাগৰ লাগি গ'ল। এইটো এটা ইয়াৰ আইৰণ পিলাৰ হয়, তেতিয়াৰ পৰাই আছে এইটো সম্পূৰ্ণ আইৰণ হয় পিলাৰটো। বহুত ওখকৈ বনাই থৈছে তেওঁলোকে তাত। ফাইভ ষ্টৰিজ হয়, 5 মহলীয়া। আৰু ইয়াতো গোটেইখন উৰ্দু ভাষাত লিখা আছে, দেখিছেনে? কিমান সুন্দৰকৈ বনাইছে ন? কিমান কষ্টত বনাইছিলে ন? আগতে বনোৱা যদিও কিমান সুন্দৰকৈ বনাইছে তেওঁলোকে। আৰু এখন ফ্লাইট উৰি গৈছে ইয়াত দেখিছেনে? উৰিয়ে থাকে, অলপ দেৰি মূৰে উৰিয়ে থাকে। তাৰপাছতে আমি এয়া সন্ধিয়া সময়টো পালোঁ। সন্ধিয়া সময়ত তেওঁলোকে লাইট জ্বলাই দিয়ে, কিমান ধুনীয়া লাগিছে দেখিছেনে? সেই টাইমতে আকৌ এখন এয়া এৰোপ্লেন উৰি গৈছে কুতুব মিনাৰৰ একদম ওচৰেদি, মানে লাগি গৈছে যেন লাগি যায় দেখিলে। দেখিছেনে লাইটত কিমান ধুনীয়া লাগিছে ন? লাইটৰ দিয়াৰ নিয়মটো ভাল লাগিল। বৰ ধুনীয়াকৈ আন্ধাৰটো জিলিকি আছে ভগ্নাৱশেষৰ পৰা একদম মিনাৰটোলৈকে। এইখিনি ফ্ৰণ্টৰখিনি হয়। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্টো কৰিব, পাৰিলে শ্বেয়াৰ এটাও কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।